হাই গাইছ, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। ধুনীয়া চিৰি এখন বনাই আছোঁ গ্ৰাউণ্ড ফ্ল'ৰত। মই পোষ্টবিলাক এনেকৈ ঢালাই দি লৈ আহিছোঁ 8x8 চাইজ পোষ্টত, আৰু এনেকৈ 12 ৰডে দি বিম দিয়া গৈছে। আৰু আপোনাৰ ৰিংটো 6 mm দিছোঁ, সৰু বিম যেতিয়া এনেকৈ আপোনাৰ 6 ইঞ্চিৰ মূৰে মূৰে আপোনাৰ ৰিং দিয়া আছে। এনেকৈ আমি ৱালখন 3টামান ভাঙি দিয়া গৈছে, ভাঙি দি তাতে বিম লৈ আহিছোঁ। আৰু ইয়াৰ পৰা ৰড ফচা আছে আপোনাৰ, আৰু এইফালেও দেখাইছোঁ। এইফালে পোষ্টবিলাক ধুনীয়াকৈ ঢালি লৈছোঁ একেলগে। পোষ্ট বিম একেলগে বঢ়িয়াকৈ চাইজ কৰি বনাই লৈছোঁ। বনাই লৈ এতিয়া জালি বন্ধা হৈছে চিংগুলখন, আৰু এইফালে ডাবুল জালিৰো কাম কৰি আছোঁ। এই ডাবল জালি আধা বান্ধা আছে, কাৰেণ্টটো নাই। কাৰেণ্টটো আহিলে এইখিনি বান্ধিম। আমাৰ এইফালে মছলা ৰেডি কৰি আছোঁ। আমাৰ 5 ইঞ্চি গেপছত বন্ধা হৈছে ৰডবিলাক, আৰু এনেকৈ আপোনাৰ ডাবুল জালি তলৰখন 10 ইঞ্চিত দিয়া আছে। চিংগুল জালিখন পুৰণা ৰড আছিল, এইখিনি ৱেষ্টেজ হৈ যায়, সেইকাৰণে এইখিনি আমি যোৰা দি হ'লেও ব্যৱহাৰ কৰিলোঁ। কাৰণ আজিকালি ৰডৰ বহুত দাম, বোলো নতুন ৰডখিনি থাকি গ'ল, পুৰণখিনি ব্যৱহাৰ কৰিলোঁ। এইখিনি বান্ধিব আছে, আৰু ইয়াৰে ডাবল জালিখন বান্ধিব আছে। আমাৰ মছলা ৰেডি। সেইফালে বালাটো জুখি আছে। এনেকুৱা চিৰি ঘৰটোৰ ফ্ৰণ্ট ছাইডত দিলে ধুনীয়া লাগে। আৰু এই চিৰিখন এনেকৈ দিয়াৰ পিছত আপোনাৰ নাফাটে। আৰু যদি ইটাই দি গাঁথনি কৰি দিয়ে তেতিয়াহ'লে চিৰিখন এই ৱালৰ কাষেদি ফাটি যায়, এনেকৈ ফাটি যায় আৰু বহি যোৱাৰ চান্স থাকে। আমি তলতো এনেকৈ জালি দিছোঁ। এই তলত এনেকৈ জালি দি বঢ়িয়াকৈ আমি ঢালাই কৰি উঠাই লৈ আহিছোঁ। পোষ্টবিলাকো ধুনীয়াকৈ 2টা পোষ্ট দিছোঁ, 2টা পোষ্টত হৈ গৈছে। আৰু ফালে সেইখিনি য'ত তাতে এটা বিম দিয়া আছে, ধুনীয়াকৈ বনাইছোঁ। আৰু এতিয়া ঢালিম অলপ দেৰিকৈ। ঢালাইখিনি দেখুৱাম, ভাপি চাপিবিলাক কেনেকুৱা হয় দেখাই আছোঁ। ইফালে মছলা বালি জুখি আছে, শিল সেইফালে আছে, চিমেণ্ট DSP দিয়া আমাৰ সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হোৱাৰ পিছত ভালকৈ দেখুৱাম। চাই থাকক ভিডিঅ'টো। যিসকলে ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো টানি নাচাব, সম্পূৰ্ণকৈ চাব, আৰু লগতে বেলটো বজাব। আৰু ফেচবুকত চাই থকাসকলে ফলোৱাৰ্ছটো কৰি ল'ব।